মান্দারকটি স্থিত এখন জলসিঞ্চন আঁচনিয়ে অঞ্চলটোৰ কৃষক ৰাইজক জলাকলা খুৱাইছে। হয়, মই বৰ্তমান উপস্থিত আছো ডিংডিঙাৰ মান্দাৰকটিত আৰু ডিংডিঙাৰ মান্দাৰকটিত বাওনাই নদীৰ ওপৰত এখন জলসিঞ্চন আঁচনি নিৰ্মাণ কৰা হৈছিল। প্ৰায় 30 কোটি টকা ব্যয় সাপেক্ষে এই আঁচনিখন নিৰ্মাণ কৰা হৈছিল, কিন্তু নিৰ্মাণ কৰাৰ পিছত এই আঁচনিখনৰ দ্বাৰা কিন্তু এই অঞ্চলৰ যি কৃষকসকল আছে, কৃষকসকলে কিন্তু এতিয়ালৈকে কিন্তু এটোপাল পানী পাবলৈ সক্ষম নহল। মই প্ৰথমে আসাম টক্সৰ দৰ্শকক সেই সামগ্ৰিক দৃশ্য দেখাবলৈ মোৰ সহযোগীক অনুৰোধ জনাইছো। হয়, এই আঁচনিখন নিৰ্মাণ কৰাৰ প্ৰায় 10টা বছৰ উকলি গ'ল, কিন্তু এই অঞ্চলৰ যি কৃষকসকল আছে, কৃষকসকলে কিন্তু এতিয়ালৈকে কিন্তু এটোপাল পানীও পাবলৈ সক্ষম নহল। যিসমূহ নলা নিৰ্মাণ কৰা হৈছিল খেতি পথাৰত পানী দিবৰ কাৰণে, সেই নলাসমূহ কিন্তু বৰ্তমান সময়ত কিন্তু ঘাঁহ বনেৰে কিন্তু আৱৰি ধৰিছে। ক'ব লাগিব যে এই অঞ্চলৰ কৃষক ৰাইজে বৰ্তমান সময়ত কিন্তু পানীৰ বাবে কিন্তু হাহাকাৰ কৰিবলগীয়া হৈছে। মোৰ সৈতে স্থানীয় কৃষক আছে, মই কথা পাতিম। হয়, আপোনাৰ কাষলৈ আহিছো, কি ক'ব? এখন জলসিঞ্চন আঁচনিত প্ৰায় 10টা বছৰ উকলি গ'ল, কিন্তু আজিলৈকে আপোনালোকে এটোপাল পানী নাপালে, কি ক'ব? হয়, আমাৰ এইটো হ'ল গাঁও মান্দাৰকুটি, আমাৰ গোমা সমষ্টি পৰে। আৰু হয়, এইটো আমি 10টা বছৰ উকলি গ'ল আৰু এতিয়া পানী কিন্তু এক ফটাও আমি পোৱা নাই। এইটোৱে আর কি রাজ্য সরকারক আমি এইটোৱে আহ্বান কৰো যে এইটো আমাৰ সুইচ গেটখন আমাক ভালদৰে নিৰ্মাণ কৰি আমাকে কৃষিজীৱী মানুহ আছো, আমি কৃষিজীৱী মানুহক উপকৃত কৰে, এইটোৱে আমি ভাবো আর কি। হয়, আপোনাক ধন্যবাদ জনাইছো। হয়, মোৰ সৈতে আৰু এগৰাকী ব্যক্তি আছে, মই কথা পাতিবলৈ যত্ন কৰিম। হয়, আপোনাৰ কাষলৈ আহিছো, কি ক'ব? এখন আঁচনি এনেই পৰি আছে, কি ক'ব? এনেকুৱা আঁচনি 30 কোটি টকাৰ আঁচনিটো কোনো কাম নাই, পানীৰ কোনো নাম নিচান নাই, কিবা কৰিছে এইটো। সেইকাৰণে উচিত তদন্ত হওক, কোনে এই কামটো আনিছে তদন্ত হৈ দোষীক শাস্তি কৰক, যাতে কৃষকে পানী পাক, এইটোৱে আর কি আমার কামনা। কিমান গাঁৱে পানী পোৱা নাই? কোনো গাঁৱে পানী পোৱা নাই, নম্বৰ খালি এই ব্ৰিজটোৱে আছে আৰু কোনো কাম নহয়। এটোপাল পানী নাই, এদিনও পানী দিয়ে। চৰকাৰক কি আহ্বান জনাব? আমি হিমন্ত ছাৰক তো জনাইছো 2 বাৰ মান, কিন্তু কোনো ইনকুৱাৰী হোৱা নাই। ইনকুৱাৰী হ'ব লাগে। 30 কোটি টকাৰ কাম, এই কামটো তদন্ত হ'ব লাগে। হাগ্ৰামাৰ ছাৰকো আমি অনুৰোধ জনাম যাতে আমাৰ চিফ মিনিষ্টাৰ আৰু আমাৰ BTR প্ৰমুখ দুয়োজন আহি এইটো ইনকুৱাৰী কৰক, এইটোৱে কামনা কৰোঁ। হয়, আপোনাক ধন্যবাদ জনাইছো। হয়, ইয়াত এটা কথা উল্লেখ কৰিব লাগিব যে এই আঁচনিখন নিৰ্মাণ কৰাৰ 10টা বছৰ উকলি গ'ল, কিন্তু এই অঞ্চলৰ কিন্তু কৃষক ৰাইজে কিন্তু এটোপাল পানী পাবলৈ সক্ষম নহল। যিসমূহ নলা নিৰ্মাণ কৰা হৈছিল খেতি পথাৰত পানী দিয়াৰ বাবে, সেই নলাসমূহ বৰ্তমান সময়ত কিন্তু ঘাঁহ বনেৰে আৱৰি ধৰিছে। কাৰিকৰী বিচ্যুতিৰ বাবেই কিন্তু এনেদৰে পৰি আছে এই আঁচনিখনে। এই অঞ্চলৰ কৃষক ৰাইজে দাবী জনাইছে যাতে অতি সোনকালে এই আঁচনিখন নিৰ্মাণ কৰি দিয়ে আৰু